2024 বৰ্ষ অহাৰ লগে লগে চৰকাৰে কিবা এটা গুৰুত্বপূৰ্ণ ঘোষণা হয় বন্ধু বান্ধৱীসকল। প্ৰথমটো যেটো ঘোষণা কৰিছে ৰেচন কাৰ্ডক লৈ কেবিনেট বৈঠকত ৰেচন কাৰ্ডক লৈ কিবা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতেও এতিয়া কিন্তু অন্ন সেৱা দিন এতিয়াও কিন্তু আছে। সো অতি শীঘ্ৰে আপোনাৰ ৰেচনটো সংগ্ৰহ কৰক। যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড আগতীয়াকৈ আছিলে, পুৰণা ৰেচন কাৰ্ড আছে, তেনে ক্ষেত্ৰত কিন্তু আপুনি এতিয়া পাব ৰেচন। আপোনাক কিন্তু চৰকাৰে দি আছে ৰেচন অতি শীঘ্ৰে। আপুনি দোকানত গৈ এতিয়া আপোনাৰ ৰেচনটো লৈ লওক। তাৰপিছত অসম চৰকাৰে চৰকাৰে ঘোষণা কৰা 16 জানুৱাৰীৰ পৰা 22 জানুৱাৰীলৈকে প্ৰদান কৰিব 10 লাখ নতুন ৰেচন কাৰ্ড। আৰু যদি আপুনি নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিছিলে, তেনে ক্ষেত্ৰত কিন্তু আপোনাক চৰকাৰে প্ৰদান কৰিব নতুনকৈ ৰেচন কাৰ্ড। তাৰ বাবে কিন্তু অৱশেষত আপডেটটো আপোনালোকক প্ৰদান কৰিছে। নিশ্চয় আপোনালোকে ইয়াতে সম্পূৰ্ণকৈ দেখা পাইছে। তাৰপিছত চাওক ইয়াতে সম্পূৰ্ণকৈ দিয়া আছে, যদি আপুনি ৰেচন কাৰ্ডৰ বাবদ কোনো ধৰণৰ বেমেজালিৰ সন্মুখীন হৈছে, ধৰক আপুনি যেতিয়া ৰেচন ল'বলৈ গৈ আছে, আপোনাক ৰেচন কমকৈ দি আছে নেকি। প্ৰথমতে চাওক ইয়াতে কেইটামান নিয়মাৱলী দি আছে। প্ৰথমে চাওক গ্ৰাহকলৈ আমাৰ আহ্বান, আৰু এই বিশেষ দিনত সুলভ মূল্যৰ দোকানৰ পৰা বিনামূলীয়াকৈ চাউল সংগ্ৰহ কৰক আৰু লাভ কৰা চাউলৰ বিপৰীতে আপুনি ই-পষ্ট মেচিন সৃষ্টি ৰচিদ সংগ্ৰহ কৰক। প্ৰথমতে আপুনি যিখন ৰেচনটো ল'ব, ৰেচনটো লোৱাৰ সময়ত এখন আপোনাক মেচিন দিব, ই-পষ্ট মেচিন। সেইখন মেচিনৰ জৰিয়তে আপোনাক এখন ৰিচিপ্ট প্ৰদান কৰিব। সেইখন ৰিচিপ্টটো কিন্তু আপোনালোকৰ সকলোৰে ৰাখিব লাগিব। কেৱল এয়াই নহয়, চাওক ইয়াতে সুলভ মূল্যৰ দোকানৰ কৰণীয় কি কি। যদি আপুনি সুলভ মূল্যৰ দোকান, তেনে ক্ষেত্ৰত আপোনাৰ কেইবাটাও বিশেষ কাম কৰিব লাগিব। চাওক সুলভ মূল্যৰ দোকানৰ কৰণীয় হ'ল অন্ন সেৱাৰ দিন সম্পূৰ্ণ ব্যাপক প্ৰচাৰে হিতাধিকাৰীসকলক বাধ্যতামূলক অৱগত কৰোৱা, লগতে অন্ন সেৱা দিনৰ প্ৰতিটো দিনত দিনজোৰাকৈ দোকান খোলা ৰখা হয়। বন্ধু বান্ধৱীসকল, আপুনি য'ৰ পৰা চাউলটো ল'ব, আপোনাৰ দোকানটো প্ৰতিদিন কিন্তু খোলা থাকিব লাগিব। আৰু অন্ন সেৱা দিনটো হৈছে 1 পৰা 10 তাৰিখৰ ভিতৰত কিন্তু দোকানটো একেবাৰে দিনজোৰাকৈ খোলা থাকিব লাগিব। লগতে হিতাধিকাৰীসকলৰ প্ৰাপ্য চাউল অন্ন সেৱা দিনত সম্পূৰ্ণ বিতৰণ সুনিশ্চিত কৰা, লগতে হিতাধিকাৰীয়ে লাভ কৰা চাউলৰ বিপৰীতে ই-পষ্ট মেচিনৰ ৰিচিপ্ট প্ৰদান কৰা। আৰু দোকানে কিন্তু এইকেইটা কাম বাধ্যতামূলক, এইকেইটা কাম কৰিব লাগিব দোকানীৰ। যদি গোটেই দিনজোৰাকৈ দোকান খোলা নাথাকে, তেনে ক্ষেত্ৰত আপুনি কমপ্লেইন কৰিব পাৰিব। লগতে ই-পষ্ট মেচিনৰ জৰিয়তে যিখন ৰচিদ, আপুনি কিন্তু ৰচিদটো লৈ আহিব। কেৱল এয়াই নহয়, তাৰপিছত ইয়াতে চাওক বৰ্ধিত অন্ন সেৱা দিনৰ এই বিশেষ দিনটোত নতুন ৰেচন কাৰ্ডৰ প্ৰাপ্য ইয়াতে 10,73,489টা পৰিয়ালে সংশ্লিষ্ট সুলভ মূল্যৰ দোকানীক ৰেচন কাৰ্ড দেখুৱাই ই-পষ্ট মেচিনৰ দ্বাৰা বিনামূলীয়া চাউল সংগ্ৰহ কৰিব পাৰিব। হয় বন্ধু বান্ধৱীসকল, অৱশেষত আন এটা বিগ আপডেট মুকলি কৰিছে চৰকাৰে। আৰু চৰকাৰে যিখন আপোনাক নতুন ৰেচন কাৰ্ড প্ৰদান কৰিছে, সেইখন ৰেচন কাৰ্ডটো আপুনি যিখন দোকানীক দেখুৱাই কিন্তু আপুনি নতুনকৈ ৰেচন ল'ব পাৰিব বুলি মন্তব্য কৰিছে চৰকাৰে। অসম চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট মুকলি কৰিছে। হয় বন্ধু বান্ধৱীসকল, যদি আপোনাৰ ঘৰত আগতীয়াকৈ ৰেচন কাৰ্ড আছে, অতি শীঘ্ৰেই বন্ধু বান্ধৱীসকল, যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে, তেনে ক্ষেত্ৰত এতিয়া আপুনি ৰেচন লওক। লগতে যিসকল ব্যক্তিয়ে নতুনকৈ এইবাৰ ৰেচন লাভ কৰিব, ৰেচন কাৰ্ড লাভ কৰিব, সেইসকল ব্যক্তিয়ে কিন্তু ৰেচন পাব বুলি এটা ডাঙৰ খবৰ মুকলি হৈছে। মোৰ অসমবাসী ৰাইজক এইখিনি সৰু এটা আপডেট মুকলি গাইছিলে। সো বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা আপডেট দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।